Good evening everyone. Study Driven Assam চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। যেহেতু আপোনালোকে জানে আমাৰ Study Driven Assam চেনেলটোত কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলি এটা সেশন আপলোড কৰা হয় আৰু যোৱা 3 দিন ধৰি এই সেশনটো আপলোড কৰিব পৰা নাছিলো কিছু অসুবিধাৰ বাবে। গতিকে আমি এইটো সেশনত সেই আটাইকেইটা দিনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰিম আৰু লগতে আজি 8 এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও এইটো ভিডিঅ'ত ডিসকাস কৰিম। এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ আহিবলগীয়া আসাম পুলিচ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো এসিস্টেন্ট পোষ্টৰ কাৰণে যোনটো এক্সাম আছে তাৰ লগতে আমাৰ আসাম গভৰ্ণমেন্টৰ এডিআৰই আৰু লগতে এসএসসি যিমানসমূহ এক্সাম আহিবলগীয়া হৈ আছে হেয়া আপোনাৰ এসএসসি সিপিও হওক বা এসএসসি এমটিএস হওক এই গোটেইখিনি পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব এই সেশনটো। আমি এইটো সেশন উইদিন 5 মিনিটছত কভাৰ কৰো যাতে এই খুব কম সময়ৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে আমি আজি স্টাৰ্ট কৰিছো। এইকেইদিন যেহেতু আমাৰ লোকসভা ইলেকশ্যন আহি আছে গতিকে নিউজ পেপাৰ বিলাকত কেৱল ইলেকশ্যনৰ নিউজে বেছি দেখা গৈছে সেইকাৰণে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যোনখিনি আমি ইম্পৰ্টেন্ট তেনেকুৱা ইমান ইম্পৰ্টেন্ট নিউজ নাই যদিও মই আপোনালোকক যোনখিনি তাৰে ভিতৰত যোনখিনি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যোনখিনি আমাৰ কাৰণে গুৰুত্ব হ'ব পাৰে বা যোনখিনি দৰকাৰী হ'ব পাৰে সেইখিনি এই সেশনটোত লৈ আহিছো। আজি আমি প্ৰথমতে কথা পাতিম ইভিএমৰ ওপৰত। ঠিক আছে, ইভিএম মানে কি হৈছে ইয়াৰে ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। ঠিক আছে, ইভিএম ইজ এ ডিভাইচ টু ৰেকৰ্ড ভোটছ ইলেক্ট্ৰনিকেলি। ঠিক আছে, আপোনালোকে নিশ্চয় জানে যে আপোনালোকে যদি ভোট দিছে আজিলৈকে তেনেহলে নিশ্চয় ইভিএম মেচিনতে ভোট দিছে নিশ্চয়। আমি এতিয়া ইভিএম মেচিনৰ অলপ হিষ্ট্ৰীলৈ যাম। ঠিক আছে, প্ৰথম ইভিএম মেচিনটো পাৰাভুৰ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ কেৰেলাত ব্যৱহাৰ কৰা হৈছিলে ইন 1982। ঠিক আছে, প্ৰথম ক'ত ব্যৱহাৰ কৰা হৈছিলে পাৰাভুৰ এছেম্বলি কনষ্টিটুৱেঞ্চি অফ কেৰেলা আৰু চনটো হৈছে 1982। তাৰে পিছত ইন 2002 all state elections and by-elections were held using EVMs আৰু 2002 চনৰ পৰা সকলো ষ্টেট ইলেকশ্যন আৰু বাই ইলেকশ্যন ইভিএম মেচিনৰ দ্বাৰাই কি কৰা হৈছিলে পতা হৈছিলে আৰু 2004 চনৰ পৰা লোকসভা ইলেকশ্যনছ বিলাকো কি ইভিএমৰ দ্বাৰাই পতা হৈছিল। আৰু এটা ইভিএম মেচিনে কিমানটা ভোট ৰেকৰ্ড কৰিব পাৰে এটা ইভিএম মেচিনে টোটেল 2000 ভোটছ ৰেকৰ্ড কৰিব পাৰে। খুবেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব যেহেতু ইলেকশ্যনৰ বছৰ লোকসভা ইলেকশ্যনৰ গতিকে আপোনালোকক ইলেকশ্যন সম্বন্ধীয় প্ৰশ্ন এক্সামত নিশ্চয় সুধিব। আমি যদি এবাৰ ৰিকল কৰো ইভিএম প্ৰথম ক'ত ব্যৱহাৰ কৰা হৈছিলে পাৰাভুৰ এছেম্বলি কনষ্টিটুৱেঞ্চি অফ কেৰেলা ইন 1982। তাৰপিছত 2002 চনত সকলো ষ্টেটৰ ইলেকশ্যন আৰু বাই ইলেকশ্যনত ইভিএম ইউজ কৰা হ'ল আৰু 2004 চনৰ পৰা লোকসভা ইলেকশ্যনতো ইভিএম মেচিন ব্যৱহাৰ কৰা হ'ল। তাৰপিছত এটা ইভিএম মেচিনত টোটেল 2000টা ভোটছ ৰেকৰ্ড কৰিব পাৰে। ঠিক আছে, তাৰপিছত নেক্সট আমি ডিসকাস কৰিম পিএম সুমন স্কিম। ঠিক আছে, ইয়াত সুমনৰ অৰ্থটো হৈছে সুৰক্ষিত মাতৃত্ব স্কিম। এই স্কিমটো কি হয় এই স্কিমটো কি কৰিব ইট ইজ এন ইনিচিয়েটিভ ফৰ জিৰ' প্ৰিভেন্টেবল মেটাৰনেল এণ্ড নিউবৰ্ন ডেথছ। যেতিয়া এগৰাকী মাতৃয়ে নিজৰ শিশুটিক জন্ম দিব লয় তেতিয়া কি হয় মাতৃগৰাকী বা নতুন যোনটো নিউবৰ্ন শিশু হয় কেতিয়াবা মৃত্যুমুখত পৰা দেখা যায়। তাকে ৰোধ কৰিবলৈ এই পিএম সুমন স্কিমটো কি কৰা হৈছে লঞ্চ কৰা হৈছে। ঠিক আছে, নেক্সট আমি চাম সাৰা এআই। সাৰা নামৰ এটা এআই লঞ্চ কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। ঠিক আছে, আৰু সাৰাৰ ফুল ফৰ্মটো কি হৈছে স্মাৰ্ট এআই ৰিচোৰ্চ এছিষ্টেণ্ট ফৰ হেল্থ। ঠিক আছে, যেহেতু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো ডেভেলপ কৰিছে গতিকে এই আমি গম পাবই লাগে যে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি কৰিব আমাক স্বাস্থ্যৰ প্ৰতি তথ্য দিব। ঠিক আছে, এই সাৰা এআইটো যদি আপোনালোকে খুলি চাই তেনেহলে গম পাব যে আপোনালোকে যদি নিজৰ
আপোনালোকে নিজে কথা কৈ অৰ্থাৎ ভয়েসত যদি কিবা হেল্থ ৰিলেটেড যিকোনো প্ৰশ্ন শুনে তেনেহলে এই সাৰা এআই গৰাকীয়ে আপোনালোকক সেই যোনটো আপোনাৰ প্ৰশ্ন দিয়ে তাৰে উত্তৰখিনি আপোনালোকক এভেইলেবল কৰিব ঠিক আছে আৰু এই সাৰা এআইটোৱে কেইটা ল্যাঙ্গুৱেজ সাপোৰ্ট কৰে টোটাল 8টা ল্যাঙ্গুৱেজ সাপোৰ্ট কৰে ইয়াত যেহেতু হুৰ কথা আহিছে তেনেহলে আমি তেনেহলে আপোনালোকে মোক কমেন্ট বক্সত জনাব যে হু কিমান চনত এস্টাব্লিশ হৈছিলে বা কিমান চনত ফৰ্ম হৈছিলে ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে হু হেডকোৱাৰ্টাৰ হেতু আপোনালোকে কমেন্টত জনাব ঠিক আছে নেক্সট ওয়াৰ্ল্ড হেলথ ডে আৰু ইয়াতে কৈ দিও যে সনটো আপোনালোকে কমেন্টত ক'ব কিন্তু মই এটা কথা কৈ দিছো যে 7 এপ্ৰিল তাৰিখে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনক ফৰ্ম কৰা হৈছিল বাৰু কৈ দিছো 7 এপ্ৰিল 1948 ত ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন ফৰ্ম কৰা হৈছিল আৰু যেহেতু 7 এপ্ৰিলত কৰা হৈছিল সেইবাবে ওয়াৰ্ল্ড হেলথ ডেও 7 এপ্ৰিলতে পতা হয় আৰু ওয়াৰ্ল্ড হেলথ ডেৰ এই বছৰ থিমটো হৈছে মাই হেলথ মাই ৰাইট ঠিক আছে মাই হেলথ মাই ৰাইট নেক্সট নিউজটো আহিছো ৰিসেন্টলি দি চিফ পোষ্টমাষ্টাৰ জেনেৰেল অফ মহাৰাষ্ট্ৰ সাৰ্কেল inaugurated the Bharati branch post office at Bharati station of Antarctica ঠিক আছে আমাৰ ভাৰতে আন্টাৰ্কটিকালে বহুকেইটা মিশন পঠিয়াইছে আৰু আন্টাৰ্কটিকাত কি আছে এটা ভাৰতী ষ্টেচন আছে ঠিক আছে আৰু নতুনকে কি হৈছে ভাৰতী ব্ৰাঞ্চ পোষ্ট অফিচ কি কৰিছে ইনগ্ৰেচন কৰিছে আন্টাৰ্কটিকাত আৰু সেই পোষ্টৰ পিন কোডটো দিয়া হৈছে MH171 ঠিক আছে আমি যদি চাওঁ আন্টাৰ্কটিকাৰ বিষয় আন্টাৰ্কটিকাৰ এখন এটা ট্ৰিটি সাইন কৰা হৈছিল এই ট্ৰিটিখন আছে দি আন্টাৰ্কটিক ট্ৰিটি ঠিক আছে কিমান চনত সাইন কৰা হৈছিল 1959 ঠিক আছে আৰু এই ট্ৰিটিখন তেতিয়া হেডকোৱাৰ্টাৰ কোড আছিল বা এতিয়াও হেডকোৱাৰ্টাৰ হয় বুইনোছ এয়াৰ্ছ কাৰ ক্যাপিটেল হয় আৰ্জেন্টিনা ঠিক আছে নেক্সট নিউজটো আহিছো নেক্সট আমি ডিসকাস কৰিম লুপেক্স rover ঠিক আছে লুপেক্স নামৰ এটা rover ডেভেলপ কৰিছে আৰু এটো এটা কোলাবোৰেচন হয় কাৰ মাজত জাক্সা আৰু ইছৰো জাক্সা মানে কি হৈছে জাপানৰ যোনটো স্পেস এজেন্সি স্পেস এক্সপ্লোৰেচন এজেন্সি তাক জাক্সা বুলি কোৱা হয় আৰু আমাৰ ভাৰতৰ ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেচন এই দুইটাই মিলি প্লাই লুপেক্স নামৰ এটা rover লঞ্চ কৰিছে আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে লুনাৰ পোলাৰ এক্সপ্লোৰেচন মিশন ঠিক আছে জাক্সা আৰু ইছৰোৱে কোলাবোৰেচন কৰি এটা মিশন লঞ্চ কৰিব কোন চনত 2025 ঠিক আছে আৰু এই মিশনটোত লঞ্চ ভেহিকল আৰু ৰভাৰটো জাপানে বনাব আৰু ল্যান্ডাৰটো কোনে বনাব আমাৰ ইন্ডিয়াই ঠিক আছে এই যোনটো লুপেক্স মিশন এই মিশনটো যদি আপোনালোকক সুধে যে কোন দুখন দেশে জয়েন কৰি প্লাই লঞ্চ কৰিব তেনেহলে হেয়া হৈছে জাপান আৰু ইন্ডিয়া খুবই গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব আজি কাৰেন্ট এফেয়াৰ্স সেশনটোত ইমানখিনি আছিল মই আশা ৰাখিছো আপোনালোকে আমাৰ চেনেলটো ফলো কৰি আছে আমাৰ কাৰেন্ট এফেয়াৰ্স সেশনটো চাই আছে যদি চোৱা নাই তেনেহলে নিশ্চয় আগৰখিনি কাৰেন্ট এফেয়াৰ্স চাই লব যিহেতু আপোনালোকে জানে যে কাৰেন্ট এফেয়াৰ্সটো কিমান এটা গুৰুত্বপূৰ্ণ সাবজেক্ট হয় যিকোনো কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে আজিকালি যিসকলে প্ৰশ্ন কাটে তেখেতসকলে কাৰেন্ট এফেয়াৰ্সটোকে বেছি গুৰুত্বপূৰ্ণ দিয়ে ম্যাক্সিমাম নাম্বাৰ অফ কোৱেশ্চনছ কাৰেন্ট এফেয়াৰ্সৰ পৰা অহা দেখা যায় ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ নিশ্চয় লগ পাম থ্যাংক ইউ